যোৰহাটত বিশ্বৰ সৰ্ববৃহৎ বাঁহৰ ডবা চাবলৈ উৎসুক জনতা মাত্ৰ 12টা দিনতে নিজৰ সৃষ্টিৰ সাধনাৰে বিশ্ববাসীক চমক দি যোৰহাটক গৌৰৱান্বিত কৰিলে যোৰহাটৰ এজন সংস্কৃতিবাদী এগৰাকী অসমীয়া যুৱকৰ সৃষ্টিৰ অনন্য প্ৰতিভা আচৰিত যেন লাগিলেও এয়াই সত্য যে যোৰহাটত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে এটি বৃহৎ ডবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিৰাজিক জনমানসত জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত প্ৰতিক্ষণতে নীৰৱ সৃষ্টিৰ সাধনাত নিজকে বিলাই দিয়া যোৰহাটৰ পাৰ্থপ্ৰতিম নেওগে শেহতীয়াকৈ যেন অসাধ্যকো সাধন কৰিলে পাৰ্থপ্ৰতিম নেওগৰ দীৰ্ঘদিনীয়া হেঁপাহৰ অন্তত তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বৃহৎ বাঁহৰ ডবাটোৱে এতিয়া বিশেষ চৰ্চা আৰু প্ৰাধান্য লাভ কৰিছে সাংস্কৃতিক নগৰী যোৰহাটত উখল মাখল পৰিৱেশৰ সূচনা কৰিছে এই ডবাটোক লৈ ডবাটো এবাৰ সচক্ষুৰে চাবলৈ যোৰহাটত এতিয়া উৎসুক জনতাৰ ভিৰ এগৰাকী সংস্কৃতিবান কৰ্মপটুতাৰ অশেষ কষ্টৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বাঁহৰ ডবাটোৱেই হ'ল অসম তথা বিশ্বৰ সৰ্ববৃহৎ ডবা 5 ফুট উচ্চতাৰ আৰু 4 ফুট 3 ইঞ্চি ব্যাসাৰ্ধৰ এই প্ৰকাণ্ড ডবাটো নিৰ্মাণ কৰি বিশ্ববাসীক চমক দিয়াই নহয় উঠি অহা প্ৰজন্মই যাতে শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰু দুজনাৰ মহান আদৰ্শক লৈ আগবাঢ়ি যোৱাৰ লগতে পশ্চিমীয়া সভ্যতা সংস্কৃতিক পৰখাৰ কৰি অসমৰ লোকবাদ্যসমূহক বিশ্বৰ দৰবাৰত উজ্জ্বলাই তুলিব পাৰে তাৰ বাবে সদায় পদক্ষেপ গ্ৰহণ বাহেৰে নিৰ্মাণ কৰা হৈছে এটা প্ৰকাণ্ড ডবা হয় যেটো 5 ফুট উচ্চতাৰ এই ডবাটো নিৰ্মাণ কৰা হৈছে পৰিকল্পনা কেনেদৰে কৰা হৈছিল হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক নামঘৰ দি গল আৰু পুৱা গধূলি নামঘৰ যেহেতু আমি ডবাৰ শব্দ শুনা পাওঁ আৰু এই ডবাবিধৰ শব্দই এক আধ্যাত্মিক দিশৰ আসলে সূচনা কৰে আৰু এই ডবাবিধ আমাৰ উঠি অহা প্ৰজন্মই কাহানিও যেন এই ডবাবিধৰ মাত তেওঁলোকে ডবাবিধৰ বাদ্যবিধ কেতিয়াও যেন পাহৰি নাযায় সেই পৰিকল্পনাই আচলতে আমি বাদ্যবিধ নিৰ্মাণ কৰিছো আৰু এই ডবাবিধ অসমৰ ভিতৰতে নহয় কেৱল বিশ্বৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে বাঁহত নিৰ্মাণ কৰিছো আৰু ডবাবিধৰ উচ্চতা 5 ফুট আৰু বহল আছে 4 ফুট 3 ইঞ্চি আৰু এই ডবাবিধৰ দ্বাৰা আমি এটা আসলে বাৰ্তা দিব বিচাৰিছো উঠি অহা প্ৰজন্মক তেওঁলোকে আমাৰ লোকবাদ্য লোক সংস্কৃতি আৰু নামঘৰ গুৰুজনাই দি যোৱা যি আদৰ্শ না গুৰুজনাই সৃষ্টি কৰি যোৱা ভাওনা সকলো কেতিয়াও আমি পাহৰিব নালাগিব আৰু আমি আমাৰ নিজৰ জাতীয় যিখন স্বাভিমান আছে সকলোখিনি আমি ধৰি ৰাখিব লাগিব আৰু উঠি অহা প্ৰজন্মই পশ্চিমীয়া লোক সংস্কৃতি লোকবাদ্যৰ বিপৰীতে আমাৰ থলুৱা লোকবাদ্যক আমি আকোৱালি ল'ব লাগিব আৰু সেয়েহে আমি ডবাবিধ আসলে নিৰ্মাণ কৰিছো প্ৰস্তুত কৰোতে কিমান দিন লাগিলে এই ডবাবিধ নিৰ্মাণ কৰোতে প্ৰায় 12টা মান দিন লাগিলে যেহেতু নিজস্বভাৱে নিজস্ব চিন্তা চৰ্চাৰে বনাবলৈ আৰম্ভ কৰিছো পোন প্ৰথমবাৰৰ বাঁহত নিৰ্মাণ কৰিছো সেয়ে কিছুদিন অলপ বেছিকৈ লাগিলে 12টা দিনৰ অতিক্ৰম কৰি কঠোৰ পৰিশ্ৰম কৰি পেলাই এই ডবাবিধ সম্পূৰ্ণ হৈ উঠিলে আৰু এই ডবাবিধ আমি নিৰ্মাণ কৰিবলৈ যাওঁতে আসলে বহু ঘাত প্ৰতিঘাত নেওচি কঠোৰ পৰিশ্ৰম নেওচি ডবাবিধ আসলে নিৰ্মাণ কৰিছো আৰু পোন প্ৰথমবাৰৰ বাবে যেহেতু নিৰ্মাণ কৰিছো প্ৰথমতে ভাবিছিলো যে মাত নাহিব পাৰে কিন্তু এতিয়া আমি যি দেখিছো যে ডবাৰ আসলে যি ডবাৰ যি শব্দ হে মানে যিটো প্ৰকৃত শব্দ হে প্ৰকৃত শব্দ আমি শুনা পাইছো আৰু শুনা পাই আসলে মই নিৰ্মাণ কৰি কষ্টৰ ফল আসলে সফল হ'ল বুলি ভাবিছো আৰু ব্যুৰ ৰিপৰ্ট N24 আছা